আপনাক পাঠ কৰি দিছোঁ। शेड्यूल कास्ट भावे वार्ड नम्बर 19 और वार्ड नम्बर 32 रिजर्व करा होइसे। शेड्यूल कास्ट वुमेनर भावे वार्ड नम्बर 6 और वार्ड नम्बर 9। शेड्यूल ट्राइब्स भावे वार्ड नम्बर 27। शेड्यूल ट्राइब वुमेनर भावे वार्ड नम्बर 23 और वार्ड नम्बर 51। फॉर वुमेन रिजर्वेशन अपना वार्ड नम्बर 36, 30, 41, 4, 31, 14, 58, 22, 11, 54, 53, 25, 45, 56, 10, 28, 37, 42, 57, 17, 34, 13, 48, 33, 40 और 43. These are wards reserved for women. और rest जे ward आसे एटुओ मैं पाठ करी दिसु। Open category अपना ward number 12, ward number 24, 46, 16, 3, 35, 2, 21, 20, 44, 52, 15, 8, 55, 7, 29, 5, 60, 39, 1, 18, 38, 47, 26, 50, 59, 49. এইবিলাক open category ward আছে। তাৰপিছত maximum ceiling of expenditure by candidate 2.50 lakh rupees আছে। আৰু electoral roll আমাৰ 5 মাৰ্চত পাবলিশ হৈছিলে with respect to 1/1/2022। এবাৰ EVM ইউজ কৰা হ'ব म्युनिसिपल इलेक्शन और EVM प्रिपरेशन अलरेडी आमी इतिमध्ये आमी प्लान करी लैছো। आइडेंटिफिकेशन ऑफ वोटार्सर एटा कथा आमी কৈ দিও। एपिक कार्ड इज द मेन डॉक्यूमेंट ऑफ आइडेंटिफिकेशन ऑफ वोटर, किंतु आधार कार्ड, पासबुक विथ फोटोग्राफ इश्यूड बाय बैंक पोस्ट ऑफिस, हेल्थ इंश्योरेंस स्मार्ट कार्ड इश्यूड अंडर स्कीम ऑफ मिनिस्ट्री ऑफ लेबर, ड्राइविंग लाइसेंस, पैन कार्ड, स्मार्ट कार्ड issued by RGR under NPR, Indian passport, pension document with photograph, service identity card with photograph issued to employee by central state government, PSU, public limited companies, official ID card issued to MP, MLA, MLC, a unique ID, UDID card issued by Ministry of Social Justice and Empowerment. এইবিলাকো যদি এপিক নাই ভোটার যদি লিস্টত নাম আছে और ভোটার স্লিপ আছে এটু লয়ও আইডেন্টিফিকেশন প্রুফত যাব পারে। মোরাল কোড অফ কন্ডাক্ট ইতিমধ্যে জুয়া কালি পৰা এনফোর্সত আহি গৈছে আৰু আমাৰ এনফোর্সমেন্টও ইতিমধ্যে স্টার্ট হৈছে। বিভিন্ন ধৰণৰ টিমৰ কথা মই পাতিম। টিম ক্ৰিয়েট কৰা হৈছে। এইবিলাক পোস্টার আৰু ডিফেসমেন্ট বিলাক অলৰেডি স্টার্ট কৰি দিছে। পলিটিক্যাল পার্টি যেতিয়ালৈকে আমি মেসেজ পঠাই দিছো যে উইদাউট পারমিশন বা উইদাউট আমাৰ পুলিচৰ পারমিশন মিটিং বিলাক পাতিব নোৱাৰে। সন্ধিয়া আজি আমাৰ পলিটিক্যাল পার্টিজ লগত মিটিং আছে 4:30 তাত আমি আৰু আকৌ মোৰ ক্লিয়াৰলি আমাৰ মোরাল কোড অফ কন্ডাক্টৰ কি ডিমান্ড আছে এটো আমি কৈ দিম। তাৰপিছত ক্রিমিনাল এন্টিসিডেন্টৰ এবাৰো কথা আছে। দ্য কন্টেস্টিং ক্যান্ডিডেট অফ GMC ইলেকশন 2020 and their political parties registered and recognized or unrecognized will publish the details relating to criminal cases of the candidate as indicated in serial 1 to 3 of the affidavit prescribed in 6th schedule of Guwahati GMC Act 1971 पे। सिंपली मैं जनाई दिওঁ एसेम्बली इलेक्शनत আপোনালোকৰ মনত হ'ব যে ক্যান্ডিডেট বিলাকৰ ক্রিমিনাল এন্টিসিডেন্ট আছে এটু মিনিমাম আপনার ভার্নাকুলার 3টা ভার্নাকুলার এটা ভার্নাকুলার নিউজ পেপারত ওলাবলগীয়া ম্যান্ডেটরি আছে। এটুও আমি নমিনেশন টাইমতে ম্যান্ডেটরি কৰিম আৰু এটু লাস্ট ডেট অফ উইথড্ৰল পৰা এটলিষ্ট 2 দিন আগত এটু আখবারত ওলাব লাগিব। কোভিড এপ্রোপ্রিয়েট বিহেভিয়ার কন্ডাক্ট অফ গুৱাহাটী মিউনিসিপাল কর্পোরেশন এবার যে আমার পোলস হব অন দ্য পোলিং ডে মাস্ক, স্যানিটাইজার আর সোশ্যাল ডিস্টেন্সিং এইবিলাক মেইনটেনেন্সর আমি অনুরোধ জনাম, রাইজকো অনুরোধ জনাম। আর আমি আমার পোলিং অফিসিয়াল যে আছে সেইবিলাকৰো ট্রেনিং এতিয়া ইতিমধ্যে স্টার্ট হব। এতিয়া আমি সিজ করা আর ভাঙা হয়েছে। সোনাপুর সার্কলত 3টা মানুষ এরেস্ট করা হয়েছে আর 100 লিটার আমার আইডি লিকার লয় যদি ভোটিং টু ইনফ্লুয়েন্স করার বা তেনেকুৱা যদি চেষ্টা চলায় এই বস্তুবিলাক ইতিমধ্যে এতিয়া পৰাই কন্ট্রোল স্টার্ট করো যাতে পুলিচৰ কথা আমি শুনিম। সিকিউরিটি প্ল্যান ইজ আন্ডার প্রিপারেশন যে কিমান সেন্সিটিভিটি ভালনারেবিলিটি এটু মই ভাবো যে নেক্সট 5-7 দিনত আকৌ আপোনাৰ লগত আমি বহিম তেতিয়া আমি আৰু ডিটেইলত আপোনাক আমাৰ প্ৰিপাৰেশন কি ষ্টেজত পাইছো এটু জনাব পাৰিম। তাৰপিছত এতিয়া আমার 6টা ARO টোটাল আছে
ওয়ার্ড ওয়াইজ দিয়া হয়েছে। ওয়ার্ড নাম্বার 1 to 10 আমার রুম নাম্বার 8 যে আছে তার নমিনেশন ফার্স্ট ফ্লোরত রুম নাম্বার 8 শ্রী গৌরীশঙ্কর দাস জি এআরও আছে ওয়ার্ড নাম্বার 1 to 10 তো তার নমিনেশন পেপার লব পারিব আর নমিনেশন জমা করিব পারিব। 11 to 20 রুম নাম্বার 9 ফার্স্ট ফ্লোর শ্রী মিকুল কুমার দাস ডাঙ্গরিয়া আছে। ওয়ার্ড নাম্বার 21 to 30 ভাবে এআরও শ্রী সত্যজিৎ বড়ুয়া ডাঙ্গরিয়া আছে এটু রুম নাম্বার 6 ফার্স্ট ফ্লোর। ওয়ার্ড নাম্বার 31 to 40 ভাবে কল্পনা ডেকা বাইদো আছে এডিসি এআরও এটু রুম নাম্বার 3 ফার্স্ট ফ্লোর ডিসি অফিস। ওয়ার্ড নাম্বার 41 to 50 ভাবে ডক্টর ধ্রুবজ্যোতি হাজারিকা আছে রুম নাম্বার 5 ফার্স্ট ফ্লোর ডিসি অফিস। আর ওয়ার্ড নাম্বার 51 to 60 ভাবে মানালি জৈন বাইদো আছে এডিসি এআরও রুম নাম্বার 7 ফার্স্ট ফ্লোর ডিসি অফিস। তো ইতিমধ্যে আমি নমিনেশন পেপার্স দিও আসুন আর লবলৈও সাজু আসুন কোনোবা আহিলে আমি লব পাৰিম। ইতিমধ্যে 20টা সেল ক্রিয়েট করা হয়েছে আর আজি রাতিপুৱা অর সেল ইনচার্জেস লগত আমি মিটিং কৰিছিলো। বিভিন্ন ধৰণৰ সেল সদায় ইলেকশনত একটু রুটিন ফর্ম হয় পার্সোনাল সেল রেনুমারেশন সেল ট্রেনিং সেল कंप्यूटर डाटा मैनेजमेंट सेल आईएनटी कार्ड सेल पोस्टल बैलेट सेल कंस्ट्रक्शन सेल रिफ्रेशमेंट सेल ईवीएम सेल ट्रांसपोर्ट सेल मटीरियल सेल नॉमिनेशन सेल वीडियोग्राफी फोटोग्राफी सेल मार्क कॉपी सेल इलेक्शन एक्सपेंडिचर मॉनिटरिंग एटू गौरीशंकर दास डांगरियार आमी दिसू। स्ट्रॉंग रूम सेल ऑब्जर्वर सेल मीडिया एंड पब्लिसिटी सेल लॉ एंड ऑर्डर मोरल कोड ऑफ कंडक्ट सेल ए सेल इतिमध्ये एक्टिवेट हो गई जुआ सन्ध्या परा। মেডিকেল সেল আৰু সিলিং টিম এনেকুৱা 20টা সেল ফৰ্ম হৈছে আৰু অফিচিয়েলছবিলাকৰ লগত এতিয়া ইতিমধ্যে 2টা 3টা ৰাউণ্ড মিটিং হৈ গৈছে আৰু আমি জিলা প্ৰশাসন ফালে পৰা ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ সাজু আছোঁ আৰু যে ডেটছ ইলেকশ্যন কমিশ্যন দিছে আৰু আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিম। ইনফৰমেশ্যন কিবা তেনেকুৱা পালে আমাক জনাব। আমিও কিছুমান কম্পিউটাৰ টেকনিকেল ইণ্টাৰভেনশ্যনছো আমি চেষ্টা কৰি আছোঁ। এইটো আমি আজিকালি ভিতৰত বা লেটেষ্ট বাই মনডে আমি ৰাইজৰ বাবে এই বস্তুবিলাক ৰিলিজ কৰি দিম য'ত কমপ্লেইনছ বা MCC ভায়োলেশ্যনছ পাৰ্মিশ্যনছ তাৰপিছত ৰেলীৰ পাৰ্মিশ্যন এই চব পাৰ্মিশ্যনবিলাক অনলাইন যোগে আমাৰ ফালে পৰা ল'ব পাৰে। আমাৰ ইচ্ছা আছে যাতে ৰাইজৰ অফিচিয়েল অহা যোৱাটো ফৰ্ম হয় আৰু স্মুথ এণ্ড ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনছ আমি কণ্ডাক্ট কৰিব পাৰোঁ। আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিম। বহুত ইম্পৰ্টেণ্ট থাকে মিডিয়াৰ ৰোল সদায় চেকো কৰিবলৈ যে কেনেকুৱা কি আছে আৰু ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনছৰ কণ্ডাক্টত আপোনালোকৰ মিডিয়া চেলৰো মিটিং অতি সোনকালে আমি নেক্সট 2-3 দিনত বেলেগকৈ আপোনালোকৰ লগত বহিবলৈ চেষ্টা কৰিম। চ' এডমিনিষ্ট্ৰেশ্যন ইজ অল প্ৰিপেয়াৰ্ড ফৰ কণ্ডাক্ট অফ গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যন এণ্ড এজ পাৰ দ্য টাইম লাইন গিভেন এজ পাৰ দ্য শ্বেডিউল গিভেন বাই ষ্টেট ইলেকশ্যন কমিশ্যন। আৰু মই এতিয়া অনুৰোধ জনাম আমাৰ DCP এডমিন ডাঙৰীয়াক পুলিচৰ পইণ্টৰ পৰা কিবা যদি ক'ব বিচাৰে এণ্ড দেন will request ADC election for few words. ये বস্তুবিলাক আপনি কৈ দিন। Thank you, sir. আপনারা কম পাইছে আমার ইলেকশন ডেট অ্যানাউন্স করা হয়েছে ইলেকশন। এই ক্ষেত্ৰত আমাৰ পুলিচ কমিশনাৰৰ ফালৰ পৰা আমি সকলো ধৰণৰ ব্যৱস্থা হাতত লৈছোঁ। আমাৰ গম পাইছে যে আমাৰ 19খন থানাৰ ভিতৰত 15খন থানাত আমাৰ AGMC ইলেকশ্যন অনুষ্ঠিত হ'ব। ৰুৰেল থানা 4খন পাবে আৰু ইতিমধ্যে আমাৰ যিখিনি পুলিং ষ্টেচন আছে 89 তাতে আমি প্ৰত্যেকটো পুলিং ষ্টেচনতে আমি আৰক্ষী ব্যৱস্থা কৰিম। আমাৰ প্ৰত্যেকটো পুলিং ষ্টেচনতে আমাৰ অন্তত এজন কনষ্টেবল বা হোমগাৰ্ড আমি নিয়োগ কৰিম। তাৰ বাহিৰে আমাৰ পুলিং চেণ্টাৰ এভাৰেজ 10-12টা মিলি আমাৰ ছেক্টৰ হ'ব। আৰু প্ৰত্যেকটো ছেক্টৰত আমাৰ এজন অফিচাৰ থাকিব SI পৰ্যায়ৰ বিষয়া আৰু এই বিষয়াসকলৰ লগত পুলিচ থাকিব। আৰু তাৰ লগতে আমাৰ যিটো ভালনাৰেবল লোকেশ্যন বা যিবিলাক তেনেকুৱা অঞ্চল আছে য'ত কিবা অশান্তিৰ আশংকা থাকে সেইবিলাক অঞ্চলতো আমি নিৰাপত্তাৰ ব্যৱস্থা কৰিম, ফিক্স পেকেটৰ ব্যৱস্থা কৰিম। আৰু ইতিমধ্যে আমাৰ লিষ্ট আছে পুলিচ প্লেনটো হয় পুলিচ প্লেন আৰু ইয়াৰ লগতে আমি আৰক্ষী যিসকল নিয়োগ কৰা হ'ব লোকক তেখেতসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম। লগতে ইতিমধ্যে ছাৰে কৈছে দিছে ছাৰে যে আমাৰ যিটো মডেল কোড অফ কণ্ডাক্ট চেল আছে এই চেলৰ লগত আমাৰ আৰক্ষী মানে যুক্ত হৈ আছে। আৰক্ষীসকলে
আমাৰ এক্সাইজৰ লগত আমাৰ যুটীয়াভাৱে আৰক্ষী আৰু এক্সাইজৰ যুটীয়াভাৱে ৰাইড চলি আছে যোৱাকালি পৰা আৰম্ভ হৈছে ইলিচিট লিকাৰ হওক বা অন্যান্য তেনেকুৱা দ্ৰব্য ইত্যাদি চলিব বিভিন্ন লগতে আমাৰ বেড এলিমেণ্টছ আইডেণ্টিফিকেশ্যনৰ প্ৰচেষ্টাও আছে এইবিলাক কৰা হৈছে আৰু বেড এলিমেণ্টছখিনিক আমি প্ৰিভেণ্টিভ এৰেষ্ট বা প্ৰিভেণ্টিভ ডিটেনশ্যন বা অন ডাউন এইবিলাকৰ প্ৰচেষ্টা আমি হাতত লৈছোঁ এইকেইদিনত এইখিনি কৰা হ'ব আৰু ভাবোঁ যে আমাৰ ইলেকশ্যনত যিখিনি নিৰাপত্তামূলক ব্যৱস্থা সকলোখিনি আমাৰ পুলিচ কমিশ্যনৰ ফালৰ পৰা লোৱা হ'ব আৰু আশা কৰিছোঁ যাতে আশা কৰোঁ আমি এই ইলেকশ্যনটো শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ব গতিকে এইখিনি সেইটো প্ৰচেষ্টা আৰম্ভ কৰিছোঁ আমি বেড এলিমেণ্ট যিখিনি ইলেকশ্যনৰ সময়ত যিখিনি কৰিব লগা সেইখিনি আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আমাৰ 3খন ডিষ্ট্ৰিক্ট আছে পুলিচ ডিষ্ট্ৰিক্ট আৰু সেই DCP কেইজনক ইতিমধ্যে নিৰ্দেশবিলাক দিয়া হৈছে আমি অনুৰোধ জনাম আৰু কিছুমান এডিশ্যনেল ইনফৰমেশ্যনছ আছে ADC ইলেকশ্যন যোগী ডাঙৰীয়া থেংক ইউ স্যার আমার যিখিনি নমিনেশনখিনি আমার লোৱা হ'ব প্ৰেছক্ৰাইব ফ্ৰম নম্বৰ 5 অফ গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যন ইলেকশ্যন ৰুল 1973 আৰু ইয়াতে দিব লাগিব এফিডেভিট ইন দ্য 6th শিডিউল অফ গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যন এক্ট 1971 তাৰ লগতে থাকিব self attested declaration in respect of section 47 subsection in regards to Guwahati Municipal Corporation Amendment Act 2019 yate the ketman clause ase the candidate should not have more than 2 living children from a single or multiple partner provided that these provisions shall not be applicable in respect of those persons who have more than 2 children prior to 26 August 2019 Second to hoise, the candidate must be passed bachelor degree or equivalent examination from any university recognized by the state or central government, as the case may be, provided that in case of candidate belonging to scheduled caste, scheduled tribe, other backward classes, OBC or MOBC, the minimum educational qualification shall be SSLC or passed equivalent examination under any board or council recognized by the state or central government, as the case may be. তাৰপিছত আহিল the candidate must have a financial functional sanitary toilet in her residence premises for the use of family members. তাৰপিছত আৰু আছে the candidate must not be disqualified previously for corruption or she must not be convicted for any act under any provision of law. তাৰ লগতে দিব লাগিব তেওঁলোকে গাঁঠি পেলাই certificate extract of electoral rule from A and B in যিটো এপ্লিকেবল হয় পলিটিকেল পাৰ্টিৰ ক্ষেত্ৰত আৰু কাষ্ট চাৰ্টিফিকেট দিব লাগিব ইন কেছ অফ ST, SC, OBC আৰু MOBC কেণ্ডিডেট আৰু এটা চিকিউৰিটি ডিপজিট দিব লাগিব 200 টকা ফৰ জেনেৰেল এণ্ড 100 টকা 100 rupees ফৰ SC and SC মেড টু দ্য ৰিটাৰ্ণিং অফিচাৰ অৰ ইন দ্য অফিচ অফ দ্য কৰ্পৰেশ্যন আণ্ডাৰ ৰুল 27 তাৰপিছতে দিব লাগিব oath of affirmation আৰু 4 copies of passport size photograph declaration regarding correct spelling of name and declaration regarding election symbol আৰু আপোনালোকক আমি জনাও যে আমাৰ টোটেল 8টা অক্সিলাৰী পুলিং ষ্টেচন ক্ৰিয়েট কৰা হৈছে আৰু আমাৰ একেটা পুলিং ষ্টেচনৰে কিছুমান ভোটাৰ বেলেগ এটা মানে ৱাৰ্ডত সোমোৱাৰ কাৰণে আমি তেওঁলোকক একমোডেট কৰিবৰ কাৰণে 24টা তেনেকুৱা একমোডেশ্যন কৰা হৈছে 24 নাম্বাৰৰ একমোডেশ্যন মেড আৰু সেইকেইটা মই আপোনালোকক কৈ দিওঁ যিকেইটা আমি অক্সিলাৰী কৰিছোঁ অক্সিলাৰী 8টা আছে ভূটানগৰ LP স্কুলত যিটো আছিলে ভূটানগৰ LP স্কুলৰ লেফ্ট উইংটো ভূটানগৰ LP স্কুলৰ লেফ্ট উইং আৰু ভূটানগৰ LP স্কুলৰ মিডিল উইং গণেশপাৰা LP স্কুল লেফ্ট উইং এগেইন গণেশপাৰা LP স্কুলৰ আমি লৈ গৈছোঁ লেফ্ট উইং এলং উইথ চাউথ উইং জ্যোতিকুচি LP স্কুলৰ যিটো ৰাইট উইং আছিলে সেইটো নিয়া হৈছে জ্যোতিকুচি LP স্কুলৰ ৰাইট উইং এণ্ড জ্যোতিকুচি LP স্কুল চাউথ উইং ঠিক তেনেকৈ জ্যোতিকুচি LP স্কুলৰ মিডিল উইংটো জ্যোতিকুচি LP স্কুলৰ মিডিল উইং এজ ৱেল এজ জ্যোতিকুচি LP স্কুলৰ ৱেষ্ট উইং আৰু আছিলে অফিচ অফ দ্য জইণ্ট ডাইৰেক্টৰ ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট লোৱাৰ আছাম ইষ্ট উইংটো একেটাৰে জইণ্ট ডাইৰেক্টৰ ছইল কনজাৰ্ভেশ্যনৰ ইষ্ট উইং আৰু চাউথ উইঙৰে ঠিক তেনেকৈ চাই বিকাশ কনচেপ্ট স্কুলৰ ৰাইট উইংটো সেই একেখন স্কুলৰ ৰাইট উইং আৰু মিডিল উইঙৰ মাজত ডিভাইড কৰা হৈছে বেহাৰবাৰী LP স্কুলৰ ৰাইট উইংটো
তাৰে বেহাৰবাৰী এল পি স্কুল ৰাইট উইং আৰু বেহাৰবাৰী এল পি স্কুলৰ ইষ্ট উইং মিলাই পেলাই তাত আমাৰ ৰিজনটো হৈছে কি যে দ্য টোটেল ভোটাৰ অফ দিছ পি এছ ইজ মোৰ দেন হায়াৰ লিমিট চবৰে হয় হায়াৰ সেইটো কৰা হায়াৰ লিমিট মিছনেৰী য'ত আপোনাৰ 1500 ভোটাৰ ক্ৰছ কৰি গৈছে ত'ত আমাৰ আমি হেৰি বনাব এডিশ্যনেল আমি ডেভেলপ কৰি দিছোঁ জেনেৰেল কেণ্ডিডেটৰ গ্ৰেজুৱেট আৰু অ' বি চি এছ টি এছ চি এম অ' বি চি এইচ এছ এল চি মানে in case of voters more than 1500 হলে auxiliary polling station বয়সৰ যিটো মানে আমাৰ ভোটাৰ হোৱা যিটো যোগ্যতা আছে সেইটোৱে ইয়াত বিশেষ সেইটোতকৈ বেলেগ একো ৰাজহ অহা নাই কি ক'লে সেই বিষয়ে আমাৰ কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন অহা নাই এতিয়া চাই পেলাই ক্লেৰিফাই কৰি পোষ্টেল বেলেগ থাকিব হয় না পোষ্টেল বেলেগৰ উইং আছে আমাৰ থাকিব সেইটো ঠিক তেনেকৈ আমাৰ 24টা আমাৰ কোনো চিফ হৈছে চিফটেড কোনে হৈছে মই কৈ দিওঁ আপোনালোকক ৰবীন্দ্ৰ বিদ্যাপীঠৰ ইষ্ট উইঙৰ আমাৰ সেইটো চিফ্ট হৈছে পাণ্ডু আদৰ্শ হাইস্কুল কিন্তু গোলাপ চন্দ্ৰ মান্নালাল জৈন হিন্দী এল পি স্কুলৰ চিফ্ট হৈছে শিশু শিক্ষা নিকেতন ৰেচিডেণ্ট কিছুমান ভোটাৰ মই লিষ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম গোটেই লিষ্টটো আই শ্বেয়াৰ উইথ ইউ 24টা আছে তেনেকুৱা আৰু 8টা আমাৰ অক্সিলিয়াৰী হেৰি আছে সেই দুইটা আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম থেংক ইউ ঠিক আছে নাও উই আৰ ওপেন ফৰ কুৱেশ্যনছ কিবা সুধিবলগীয়া আছে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ শান্তিপূৰ্ণভাৱে আমাক মডেল পলিং ষ্টেচন these things will plan eventually in next 7-10 days आप लोग के साथ आको जेतिया बहिम एटू आमी जनाम all women तो किसुमान आमी आज रातिपुवाए प्लान কৰি লৈছো যাতে all female man polling stations bila কৰি পুলিশ লগতো coordination কৰিবলগীয়া আছে model also will try for 1 or 2 specific instructions have not come yet from state election commission কারণ expenses বেশি হয়ে যায় model create কৰিবলৈ but I think 2 or 3 maybe we will try to create or maybe one in each ward to we try for it. হয় এতিয়ালৈকে আমি এইটো এডুকেশ্যন ষ্টেজত আছে কিন্তু আমি পৰৱৰ্তী যি জনাই দিব পাৰিম আৰু এইবিলাকতো মানে ডাইনামিক চেঞ্জ হৈ থাকে আগৰখিনি আমি কৰিব নোৱাৰোঁ আমি কৰি আছে সেইখিনি কৰি আমি জানো আমাৰ হ'ব কেটেগৰাইজেশ্যন কৰা হ'ব পলিং চেণ্টাৰ কৈছোঁ আমি তথাপি কেটেগৰাইজেশ্যন কৰিলেও আমি প্ৰত্যেক চেণ্টাৰতে আমাৰ এজন আৰক্ষীৰ লোক আৰু এজন হোমগাৰ্ড আমি ডেপ্লয় কৰিম আৰু কেটেগৰাইজেশ্যনত যিবিলাক ভেৰি চেঞ্চিটিভ হয় সেইবিলাকত আমি আৰ্ম ফ'ৰ্চ আমাৰ থাকিব ডেপ্লয় থাকিব যিটো আমি সাধাৰণতে জেনেৰেল ইলেকশ্যনত কৰোঁ তেনেকুৱা ব্যৱস্থা কৰা হ'ব হয় হয়তো জমা দিয়াৰ কাৰণে আমি নটিছ ইছ্যু কৰিম সেইখিনি কৰা হ'ব হয় বেড এলিমেণ্ট ডিটেকশ্যন এইটোতো ইলেকশ্যনত আমি কৰোঁৱেই আৰু যিখিনি আমাৰ প্ৰিভেণ্টিভ ডিটেনশ্যন কোৱা হয় প্ৰিভেনশ্যন মানে বাউণ্ড ডাউন আমি প্ৰচিডিং ড্ৰ কৰোঁ সেইটো কৰা হ'ব আৰু বেড এলিমেণ্টছ ইতিমধ্যে আমাৰ আৰম্ভ আমাৰ চলিয়ে থাকে বেড এলিমেণ্টছটো আমি কিন্তু এইকেইদিনত আমি আৰু এটা কথা আছে নন ভেজেবল ৱাৰেণ্ট এক্সিকিউশ্যন যিটো আমাৰ এইকেইদিন জোৰদাৰ কৰা হ'ব এইটো আমি প্ৰচেষ্টা লোৱা হৈছে আৰু এইটো জনাই দিয়া হৈছে আমাৰ ডিষ্ট্ৰিক্টত এইটো আৰম্ভ কৰিছে এতিয়ালৈকে আপোনালোকে কিমান যোৱাকালি এৰেষ্ট হৈছে আজি হিচাপটো মই এইটো কৰা হ'ব এইটো পৰৱৰ্তী আমি প্ৰেছ কনফাৰেঞ্চত দিব GAD ওলাব আৰু আমাৰ ডিচিছন কোৱা হ'ল যে ড্ৰাইডে আহিব নেকি ইলেকশ্যন ড্ৰাইডে আহি গৈছে ড্ৰাইডে আপোনাৰ চিঠি আছে যে পোলিং ডে কাউণ্টিং ডে আৰু বিফোर 48 आवर्स চিঠিটো মই আপোনাক একবাৰ এক্সেক্টলি জনাই দিছোঁ एक आया है स्टेट इलेक्शन कमीशन का तरफ एक बोर्ड निकाल के लेके आओ मिल जाएगा और 19 तारीख इतिमध्ये स्टेट इलेक्शन कमीशन GAD लिखी से 19 तारीख पब्लिक हॉलिडे अंडर NI एक्ट डिक्लेयर कर दिले 19 तारीख इवेंचुअली अपना GAD पूरा म्युनिसिपालिटी हाँ म्युनिसिपालिटी পাবলিক আৰু কিবা আছে ইতিমধ্যে তো বহুত কোয়েশ্চন থাকিব নালাগে নেক্সট 2-3 দিনত কোয়েশ্চনস বিলাক বাঢ়িব এতিয়ালৈকে তো কালেকশনো কৰা নাই নেকি कलेक्शनों करा नहीं दिया कितने लोग आ सकते हैं ऐसा कुछ डायरेक्शन इस बार नहीं आया अभी तक ऐसा नहीं आया এইটো তো 1+3 আছে আমি ওয়েট কৰি আছো
কিন্তু আমি নমিনেশ্যন দিবলৈ 1+3 আপনার ক্যাম্পেইনিং কেম্পেইনত কোনো এতিয়ালৈকে এইটো দিয়া নাই ইট উইল ডিপেন্ড অন পুলিচ পারমিশন পুলিচ কিমানো পারমিশন দিয়ে মিটিং করে আছে পারমিশন আগতে অনলাইন লব ল'ব লাগে কিমান কৰ্মচাৰী সেইটো এছেছমেণ্ট মই আপোনাক 1-2 দিন পিছত দিব পাৰিম আজি আমি পাৰ্চনেল চেল লগত বহিছোঁ তো ষ্ট্ৰেট আৱে অৰাউণ্ড 2500 তো আমাৰ পোলিং পাৰ্চনেলৰে ৰিকুৱাৰমেণ্ট আছে 2500-2700 এপ্ৰক্সিমেটলি প্লাছ আপুনি আৰু এৰাউণ্ড 3,500 মানুহ ওভাৰঅল পোলিং প্ৰক্ৰিয়াত আমাক লাগিব ইনক্লুডিং অফিচিয়েল হয় না 3,500 নিচিনা আৰু এইবছৰ স্পেচিয়েলি ফৰ ওমেন মানে প্ৰিজাইডিং অফিচাৰ্ছ কিছুমান অকল ওমেনে চলাই তেনেকুৱা আছেনে ইয়াতে সেইটো আমি আজি ৰাতিপুৱা পাতিছোঁ আমি অল ওমেন পোলিং ষ্টেচনবিলাক প্লেন কৰিম আৰু সেইবিলাককে চাগে মডেলো কৰিবলৈ চেষ্টা কৰিম যাতে সেইটো পায় আপোনালোকৰ পৰা এটাই মোক সুধিবলগীয়া আছে আগততো মই গুৱাহাটীত ইলেকশ্যন কৰা নাই কিবা ফিডবেক আছে যদি আগৰ ইলেকশ্যন মেনেজমেণ্টত যে ইম্প্ৰুভ কৰোৱাটো আমাক কওক অলপ যাতে আমি নোট डाउन কৰিব পাৰোঁ एक प्रॉब्लम जो फेस करते हैं कि बहुत जगह में सर ईवीएम शुरू नहीं होता टाइम से उसको एक बहुत बड़ा इश्यूज आता है टेक्निकली जो रहता है ईवीएम ऑलमोस्ट प्राय पोलिंग बूथ में देखने को मिलता है कभी 15 मिनट आधा घंटा 1 घंटा इस बार आज सुबह जो মোৰ ৰাতিপুৱা যে মিটিং হ'ল অফিচাৰ্ছবিলাকৰ লগত ট্ৰেইনিং চেল বুলি এটা থাকে ট্ৰেইনিং চেলক মই কৈছোঁ খুব গুৰুত্বপূৰ্ণভাৱে এবাৰ মানে চিৰিয়াছলি ট্ৰেইনিংবিলাক ল'বলৈ ট্ৰেইনিংবিলাক ভালকৈ ল'লে ইলেকশ্যনৰ ডে অফ ইলেকশ্যনৰ কোৱালিটিটো ইম্প্ৰুভ হৈ যায় তো আই হেভ অলৰেডি নোটেড ডাউন লেটছ সি অলপ চলপ টেকনিকেল সব দ্য থিং ইজ ইলেকশ্যনৰ যে মেনেজমেণ্ট থাকে এইটো ফাইনেল ডেত খুব ইণ্ডিভিজুৱেলিষ্টিক হৈ যায় এনেকুৱা যদি প্ৰেচাইডিং পলিঙৰ টিম পৰি যায় যাত মানে মাচিন টাচিং লৈ অলপ ভয় লাগে তেতিয়া কিছুমান স্মাৰ্ট থাকে ৰাতিপুৱাই অলপ ষ্টাৰ্ট কৰি দিয়ে টাইমলি কিছুমান মানে অলপ প্ৰব্লেম চেষ্টা কৰিম আমি ট্ৰেইনিংটো এবাৰ যাতে ভালকৈ দিব পাৰোঁ আৰু কনফিডেন্সটো অলপ ক্ৰিয়েট কৰিব পাৰোঁ বহুত মান নাৰ্ভাছনেছতো ভালকৈ ক্লোজ নকৰে কেতিয়াবা ভালকৈ মানে মক পোলটো ভালকৈ নকৰে তো সেইবিলাক আমি চেষ্টা কৰিম এড্ৰেছ কৰিবলৈ आपको ड्राई डे का एग्जैक्ट मैं ये बता रहा हूँ गिव मी 2 मिनट्स टाइम এইটো চিঠি আনিবলৈ দিয়ক কালি চিঠি আহিছিল নালে চাওক কোন দিন দিছে এক্স্যাক্টলি আমি জনাই দিম আহিছে না अच्छा ये चिट्ठी टू এতিয়া इट्स ए करस्पॉन्डेंस टू प्रिंसिपल सेक्रेटरी एक्साइज फ्रॉम इलेक्शन कमिशन डिक्लेयर होबो पिছত কিন্তু प्रपोज डेट जे আছে এটা আছে 19th एप्रिल डे ऑफ पोल प्रीवियस डे 18th एप्रिल আৰু 21 एप्रिल डे ऑफ काउंटिंग 18 19 21 probability আছে মানে this has been proposed by election state election commission to excise ডিফারেন্টলি এবল্ড আমি আমার টিম লগত আকৌ বহিম এসেম্বলি ইলেকশনত তো বিভিন্ন ধৰণৰ ব্যৱস্থা আমি কৰিছিলোঁ ইলেকশন কমিশন লগত কথা পাতি আমি চেষ্টা কৰিম আমাৰ সেই ইলেকশনৰ যে প্ৰিপাৰেচন আছে প্ৰিপাৰেচনত আমি যদি ৰ্যাম্প ক্ৰিয়েচন হুইল চেয়াৰ প্ৰভিজন এসববিলাক কৰিব পাৰোঁ মানে এইটো ওপৰত আমি ডিসিজন লম নিশ্চয় কিন্তু মোস্ট অফ দ্য স্কুল যে আছে আপোনাৰ এনেও ডিসেবলড ফ্ৰেন্ডলি হৈ গৈছিল তো আমি র্যাম্প ট্যাম্প এসেম্বলি ইলেকশনত বহুত মান বনোৱা হৈছিল বহুত জায়গাত তো আমি কালি আমাৰ অল জোনাল আৰু সেক্টৰ অফিচাৰৰ এটা মিটিং আছে য'ত যিমান জোনাল আৰু সেক্টৰ অফিচাৰ যিমান অফিচাৰ আছে সকলোৰ লগত তাৰপিছত আমি কি এক্সাৰসাইজ কৰিম নেক্সট 1 উইকত পোলিং ষ্টেচনৰ অৱস্থা কি আছে এই ওপৰত আমি ৰিপৰ্ট ল'ম খোৱা পানী আছে না নাই লাইট আছে না নাই যোৱা ৰাস্তা কেনেকুৱা ডিসেবলডৰ বাবে যোৱা ৰ্যাম্প আছে না নাই এই এসেসমেন্ট আহি যোৱাৰ পিছত আমি এটাকে কাম কৰিবলৈ স্টাৰ্ট কৰিম তো এইটো আমাৰ এজেন্ডাত আছে একপাক ইলেকশন কমিশন লগত পাতি লম যে কেনেকুৱা কি কৰিব পাৰোঁ য'ত য'ত দৰকাৰ আছে বা ডিসেবল মানুহ আছে ইলেক্টৰেল লিষ্টত উই উইল টেক সিমিলাৰ মেজাৰ্স অন দ্যাট ষ্টেচনত সিসি কেমেৰা এইটো ডিপেন্ড কৰিব আপোনাৰ ভালনাৰেবিলিটি আৰু সেনসিটিভিটিৰ ওপৰত যেতিয়া আহি যাব তেতিয়া ডিপেন্ড কৰিব আৰু कैमरा तो আপোনালোকে कैमरा থাকে आप ही लोग से इंफॉर्मेशन मिल जाता है कौन सा पोलिंग स्टेशन पे क्या चल रहा है উপলক্ষে ৰাজ্যিক বিজেপিয়ে আজি নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি নিৰ্বাচন পিছুৱাবৰ কাৰণে এটা আহ্বান জনাইছে তেনেকুৱা কিবা মই আই এম নট অৱেৰ মই গম পোৱা নাই এই বস্তুটো
অবজাৰ্ভাৰ আচ্ছা অবজাৰ্ভাৰ যোৱাকালি ইলেকশ্যন কমিশ্যন পৰা লিষ্ট আহি গৈছে অবজাৰ্ভাৰ্ছ বিলাকক আজি আমি আমাৰ অবজাৰ্ভাৰ সেল কণ্টেক্টত আহিব তাৰপিছত এইবিলাকৰ ঠিকনা আৰু ফোন নম্বৰটো মই চেষ্টা কৰিম আজি সন্ধিয়া বাইদেউ বাই ইভিনিং টুডে মিডিয়াৰ লগত অবজাৰ্ভাৰৰ প্ৰেছ ৰিলিজটো দি দিবলৈ নাম ফোন নম্বৰ আৰু ঠিকনা লগ পোৱাৰ ঠিকনা অবজাৰ্ভাৰ ৱাৰ্ডো আছে স্যার অবজাৰ্ভাৰত যেনেকুৱা আপুনি 6টা এআৰও চালে তেনেকুৱা 10টা ৱাৰ্ড কৰি 6টা অবজাৰ্ভাৰ আমাক দিছে all are from Assam Civil Service and rank of director joint secretary he rank or manu আছে আমাৰতো ধৰক 37 পোষ্ট নাথাকে যিহেতু ডাঙৰ ইলেকশ্যন প্ৰায় মানে কামৰূপ মেট্ৰ' গোটেই ডিষ্ট্ৰিক্টখনে অলপ এৰিয়া বাদে গতিকে আমাৰ এইটো ব্যৱস্থা কৰা হ'ব আৰু আমি এক্সট্ৰা ফ'ৰ্চৰ কাৰণে এলকুৱেশ্যন দিম আৰু গতিকে আমি নিৰাপত্তামূলক ব্যৱস্থা যিখিনি কৰিব লাগে গোটেইখিনি কৰিম এতিয়ালৈকে দিয়া নাই আমি হিচাপটো কৰিব লাগিব সেইকাৰণে চেঞ্চিটিভিটি আছে আমি প্ৰথমে আইডেণ্টিফিকেশ্যন কেটেগৰাইজেশ্যন কৰিব লাগিব এইটো কৰা হ'ব উপযুক্ত নিৰাপত্তামূলক ব্যৱস্থা লোৱা হ'ব বিধানসভাৰ পুলিচ অবজাৰ্ভাৰ না পুলিচ অবজাৰ্ভাৰ একেলগে কিন্তু আমাৰ স্পেশাল অবজাৰ্ভাৰ দিছে আমাক ইলেকশ্যন কমিশ্যন পৰা বাট পুলিচ অবজাৰ্ভাৰ হিচাপ বিলাক কিমান এইটো আমি ষ্টেট ইলেকশ্যন কমিশ্যন পৰাহে গম পাব পাৰিম এতিয়ালৈকে যে কৰেছপণ্ডেন্স আছে মোটামুটি আপোনালোকৰ সন্মুখত জনাই দিছো আৰু ড্ৰাই ডে বা হলিডে হিচাপ বিলাকো প্ৰপ'জড আছে এতিয়া আমি ইভেঞ্চুৱেলি গম পাই যাম চিনিয়ৰ চিটিজেন বা যিকোনো চিটিজেনে আহিব নোৱাৰা চিটিজেনৰ কাৰণে কিবা হেল্থ ইছ্যু থাকিব পাৰে কিবা থাকিব পাৰে আপোনালোকৰ বিশেষ ব্যৱস্থা নিশ্চয় আছে পলিঙৰ কি কাৰণে ধৰণৰ যেনেকুৱা এছেম্বলিত হৈছিলে অঁ এইটো এতিয়া কোনো ডাইৰেকশ্যনছ অহা নাই ইলেকশ্যন কমিশ্যন পৰা এইটো ষ্টেট ইলেকশ্যন কমিশ্যন পৰা আহিলে আমি ক'ব পাৰিম কি যেনেকুৱা এছেম্বলি ইলেকশ্যনৰ ড'ৰ টু ড'ৰো হৈছিলে বহুতমান জেগাত ক'ভিড পইণ্ট অফ ভিউ তাহলে আৰু গম পাম কেনেকুৱা কি আছে awareness দুই-তিন ধৰণৰ থাকিব এটাতো ভোটৰ থাকিবই আৰু মই এক্সপেক্ট কৰোঁ চিটি আছে যদি মানুহ আৱেৰ আছে অলপ কেতিয়াবা লেজিনেছত নোলায় বা ছুটি মাৰিবলৈ গুচি যায় বতৰো ভাল থাকিব এপ্ৰিলত ইমান বেয়া নহয় মই অনুৰোধ জনাম আৰ্বান ভোটাৰ্ছক অলপ ওলাই যাতে ভোট আহে আজিয়ে মিটিঙত আপোনাৰ মতে আহ্বান জনালোঁ প্লাছ অক্সিলাৰী আৰু শিফটিং য'ত হৈছে ৱাৰ্ড যে ডিলিমিটেশ্যন পিছত আপোনাৰ বাঢ়িলে সেইবাবে অলপ শিফটিং যে হৈছে সেইটো লৈ আমি অলপ সেই এৰিয়াবিলাকত স্পেচিয়েলাইজ মেছেজটো ৰাইজক দিম মিটিং অলপ BLO লেভেলৰ চাৰ্কেল লেভেলত এইচব হ'ব যাতে ৰাইজ গম পায় যে মোৰ ভোটিংটো অমুক তাৰিখত ক'ত আছে কেনেকুৱা আছে হ'ব অলপ আমি কেম্পেইন কি অনগোয়িং ৱাৰ্ক কোনো বন্ধ নহয় অনগোয়িং ৱাৰ্ক বন্ধ নহয় নতুনো কাম আপুনি ষ্টাৰ্ট কৰিব পাৰে তাত কিন্তু পলিটিকেল ফাংচনাৰী থাকিব নালাগে কোনো মানে বাধা নাই MCC পৰা যে নতুন কাম আপুনি ল'ব নোৱাৰে বেনিফিচিয়াৰী যে আছে বেনিফিচিয়াৰী আৰু কিবা কেছ বেনিফিচিয়াৰী ৰিলেটেড স্কিম সেইবিলাকত এতিয়া বাধা আছে আধাৰশিলা হ'ব পাৰে যদি পলিটিকেল মানুহ নকৰে অফিচিয়েল আহি কৰিব নতুন MLA নাথাকিলে কোনোবা অফিচাৰটো কৰিব পাৰে MLA ফাণ্ডৰ নতুন কামটো ষ্টাৰ্ট নহয় কিন্তু চৰকাৰী কাম কিবা যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ৱৰ্ক চলি আছে বা নতুন কিবা ষ্টাৰ্ট কৰিবলগীয়া আছে আৰ্জেণ্ট আছে এই বস্তুটোতো হ'ব পাৰে কোনো তাত বাধা নাই ডিজাষ্টাৰ এতিয়া আপোনাৰ ফ্লাডিং ছিজন আহিবলগীয়া আছে বহুতমান কামটো কৰিবই লাগিব আমি যদি মাৰ্চ এপ্ৰিলত নকৰোঁ তেতিয়াতো আপুনি আকৌ গুৱাহাটীত প্ৰব্লেমবিলাক ফেচ কৰিব সেইবাবে এইটোৰ ওপৰত বাধা নাই ঠিক আছে থ্যাংক ইউ এভৰিৱান